মুখ্যমন্ত্ৰী হ'ব তেওঁ আকৌ হবই লাগিব হব নহয় হবই লাগিব বলে বলে ভাৰত মাতা কি ভাৰত মাতা কি হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 আকৌ তেওঁ মুখ্যমন্ত্ৰী হ'ব 100% কিয় হ'ব বুলি ভাবিছে তেওঁ মামা থাকিলেহে আমি সুৰক্ষিত হৈ থাকিম মহিলাবিলাক গতিকে নৰেন্দ্ৰ মোদী চৰকাৰৰ যিটো মানে মহিলাৰ প্ৰতি মানে শ্ৰদ্ধা আৰু ভক্তি তাত আমি বহুত সন্তুষ্ট আৰু আমি মহিলাবিলাকৰ পৰা মানে আমি ইমানেই খুচি মামা যেতিয়ালৈকে অসমত থাকিব তেতিয়া আমি মহিলাবিলাক আমাৰ অসমখন সুৰক্ষিত হৈ থাকিম মামা থাকালৈকে আমি সুৰক্ষিত হৈ থাকিম আহক আহক কথা পাতিম অকমান মামা থাকিলে সুৰক্ষিত হৈ থাকিব হয় 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 100% সুৰক্ষিত মামা থাকিলে আমাৰ গোটেই অসমখন গৌৰৱ গগৈ থাকিলে নহ'ব নেকি নাই 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 কংগ্ৰেছ থাকিলে নহ'ব নেকি নহ'ব কংগ্ৰেছে আজিলৈকে কি কৰিলে মামাই যিমানখিনি অনুদান দিছে আমাৰ মহিলাক আত্মনিৰ্ভৰশীল আৰু অৰুণোদয় আঁচনি যিমানখিনি দিছে আৰু বাবু আঁচনি মইনা আঁচনি বৃদ্ধ পেঞ্চন সকলো আমাৰ মামাই যিহেতু দিছে আজি কংগ্ৰেছে অতদিনে কি কৰিলে কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত উপস্থিত হ'ব আৰু আজি সৰভোগ যি ভৱানীপুৰ সমষ্টি আছে সেই ভৱানীপুৰ সমষ্টিত প্ৰায় 60 কিলোমিটাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশীৰ্বাদ যাত্ৰাৰ যি ৰেলী সেই ৰেলী কৰিব আৰু আপুনি দেখিবলৈ পাইছে বা নিউজ লাইভৰ দৰ্শকসকলে দেখিবলৈ পাইছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেনিয়েই গৈছে তেনিয়েই হাজাৰ হাজাৰ মানুহে মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিবলৈ ওলাই আহিছে আৰু আজিও একেই পৰিৱেশ এয়া সৰভোগ ভৱানীপুৰ ৰঞ্জিত দাসৰ হৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গৰখীয়া গোসাঁই থানৰ পৰা আৰু আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব মই কৈছো প্ৰায় 50ৰ পৰা 60 কিলোমিটাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যি আশীৰ্বাদ যাত্ৰা সেই আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব আৰু তাৰ বাবে এয়া দেখিছে যে সকলো সাজু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব আৰু তেওঁলোকে এনেদৰে সাজু হৈ আছে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবৰ কাৰণে বাইদেউ অলপ পিছতে মুখ্যমন্ত্ৰী আহি পাব কেনেকুৱা অনুভৱ আপোনাৰ বিৰাট ভাল লাগিছে তেওঁক ইমান সপোন এটা আছিল আমি দেখা পাম ইমান উন্নতি কৰিছে আমাৰ দেশৰ কাৰণে আমাৰ মহিলা সবলীকৰণৰ কাৰণে কিমান ভাল কাম কৰিছে তেওঁক লগ পোৱাৰ হেঁপাহেৰে আমি আদৰিবলৈ নাম পাৰ্টি গৰখীয়া মন্দিৰৰ মহিলা আঞ্চলিক নাম দলে বহুত আগ্ৰহেৰে বাট চাই আছো সকলো মহিলা ওলাই আহিছে যিমান আছে আমাৰ এই বৰনগৰ এই সৰভোগ ভৱানীপুৰ সমষ্টিত যিমান আছে সকলো তেওঁক আদৰাৰ কাৰণে আগবাঢ়ি আহিছে আনন্দৰ দিন কিয় ইমান আনন্দ তেওঁ বহুত উন্নতি কৰিছে আমাৰ বাকী নাই আৰু যিখিনি আমি পাব লাগে সেইখিনি যথেষ্ট পাইছো সকলোখিনি পাইছে নেকি মুখ্যমন্ত্ৰীৰ পৰা সকলোখিনি পাইছে নেকি পাইছো সকলোখিনি পাইছো সেইকাৰণে তেওঁৰ লগত আমাৰ শ্ৰদ্ধা ভক্তি সকলো আছে সকলোৱে ভাল পাওঁ আৰু সকলোৱে ভাল পায় কিয় ইমান ভাল পায় তেওঁ ভাল লাগে তেওঁ জানে দুখীয়াৰ দুখ বুজি পায় যাৰ কাৰণে যিখিনি দিছে দুখীয়াক সঁচা কৰি ভাল লাগিছে দুখীয়াৰ দুখ বুজি পায় নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে দুখীয়াৰ দুখ বুজি পায় তেওঁ চবৰে লগত সমান কাকো আপোনপন নকৰে সেইটোৱে ভাল লাগে আৰু আমি সেইটো হ'লে আমি আৰু কিমান দিন বাচি থাকিম হয় না যিখিনি ভালকে চলি থাকি দেখেন সেইটোৱে ভাল লাগে আমাৰ তেওঁৰ কাৰণে এনেকে কষ্ট কৰি 7টা বজাৰ পৰা ৰখি আছো নাম এটা গাম গলি কৃষ্ণ হৰি ৰাম 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 এইটো বিজেপি চৰকাৰ আমাৰে ৰঞ্জিত দাস আমাৰে ফুলৰ ছবি দিম সকলোৱে বিজেপি চৰকাৰ আমাৰে আমি দি আহিছো আৰু দি যাম বাচি থকালৈকে আমি নেৰো এয়া মই দেখুৱাইছো যে এনেদৰে মহিলাসকল বিশেষকে মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰিছে আৰু কিছু সময়ৰ পিছতে তেওঁ আহি উপস্থিত হ'ব বাইদেউ অকণমান কথা পাতো কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী পাব মই দেখিছো য'তেই গৈছো মহিলাসকল কিন্তু বেছিকে ওলাই আহিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ দিছো আমাৰ বহুত উন্নয়ন হৈছে আৰু উন্নয়ন হওক তেখেতৰ আমি দ্বিতীয়বাৰলৈ আৰু আমাৰ ৰাজ্যৰ উন্নয়ন হওক তেখেতক আৰু আমি বিচাৰিছো আমাৰ মাজত আমি মহিলাখিনিয়ে তেখেতক জিতাবই লাগিব তেতিয়াহে আমাৰ দেশখন আগবাঢ়ি যাব আমি উন্নতি দেখিবলৈ পাম মহিলাসকলৰ কাৰণে বা অসমৰ কাৰণে যিসমূহ কাম কৰিছে আপোনালোক সুখী আমি নিশ্চয় সুখী 100% সুখী আমি আৰু কৰক আমাৰ কাৰণে আমাক বহুত দিছে কোনো বাকী থকা নাই
চবেই আঁচনি পাইছে, আঁচনি বুলিয়ে নহয় চব সুবিধাই পাইছে, সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে বৃদ্ধ দুখীয়া মানুহলৈকে প্ৰত্যেকে পাইছে। আৰু আহক, আমাৰ উন্নতি হওক। আকৌ মুখ্যমন্ত্ৰী হ'ব তেওঁ? আকৌ হ'বই লাগিব, হ'ব নহয় হ'বই লাগিব। বোলে বোলে ভাৰত মাতা কি, ভাৰত মাতা কি। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ৰঞ্জিত দাস জিন্দাবাদ, বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। মহিলাসকলৰ উৎসাহ মই দেখুৱাইছো নিউজ লাইভৰ দৰ্শকসকলক যে সকলো ওলাই আহিছে আৰু সকলোৱে কিছু অপেক্ষা কৰিছে। কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী আহি এই সৰভোগ ভৱানীপুৰত উপস্থিত হ'ব আৰু গৰখীয়া গোসাঁইৰ যি থান আছে সেই থানত সেৱা কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰাই যি আশীৰ্বাদ যাত্ৰাৰ ৰেলী, সেই ৰেলী আৰম্ভ কৰিব। কালি আমি দেখিবলৈ পাইছিলো যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰবল বৰষুণকো নেওচি মুখ্যমন্ত্ৰীগৰাকীৰ আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোক ওলাই আহিছিল। জালুকবাৰী সমষ্টিত ঘৰত যেন মানুহ নাছিল, সকলো লোকে ওলাই আহিছিলে। আৰু আজিও দেখিবলৈ পোৱা গৈছে যে এয়া মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰিছে। কিছু মুহূৰ্তৰ পিছতেই মুখ্যমন্ত্ৰী আহি পাব আৰু মই কৈছোৱে সকলোফালে মানুহ, আপুনি যেনিয়ে চাই তেনিয়ে মানুহ, সকলো অপেক্ষা কৰিছে মুখ্যমন্ত্ৰীৰ বাবে। শাৰী পাতি হাতে হাতে ফুল লৈ তেওঁলোকে মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰিছে। কিছু সময়ৰ পিছত যিহেতু মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব আৰু মই কৈছোৱে আজি প্ৰায় 60 কিলোমিটাৰ এই ছোৱালীজনী আৰু প্ৰায় 60 কিলোমিটাৰ মুখ্যমন্ত্ৰীয়ে আজি যি যাত্ৰা সেই যাত্ৰা কৰিব। আৰু এয়া মই দেখুৱাইছো মানুহৰ উৎসাহ, এয়া মানুহৰ উৎসাহ। সকলোৱে ৰৈ আছে। বাইদেউ অকণমান কথা পাতো। কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী পাব। সকলো মহিলা কিন্তু ওলাই আহিছে। কিয় ওলাই আহিছে বুলি ভাবিছে? তেখেতক আমি উষ্ম আদৰণি জনাম। তেখেতে যিহেতু আমাৰ সৰভোগত আহি উপস্থিত হৈছে প্ৰথমবাৰৰ বাবে, প্ৰথমবাৰৰ আগতে আহিছে, এইটো ইলেকশ্যনৰ প্ৰথমবাৰৰ বাবে আহিছে। তেখেতক আমি এই অগণন গুণমুগ্ধ আছে, তেখেতক উষ্ম আদৰণি জনাম। কিয় মহিলাসকলে কিয় বেছিকে ভাল পায় তেওঁক? সকলো মহিলা ওলাই আহিছে। মামা যে তেখেত, আমাৰ সকলোৱে মামা, তেখেতক সকলোৱে ভাল পায়। মহিলা বুলিয়ে নহয়, মহিলা পুৰুষ ল'ৰা ছোৱালীৰ পৰা সকলোৱে তেখেতক ভাল পায়। সকলোৱে ভাল পায়। তেওঁৰ কামবিলাকত আপোনালোকে কেনেকুৱা পাইছে? তেওঁৰ যিবিলাক উন্নয়নৰ কাম কৰিছে, আঁচনিৰ যিবিলাক কাম, কেনেকুৱা পাইছে আপোনালোকে? ভাল পাইছো। আমি চব উন্নয়নৰ চবখিনি দিছে, আমাক চব আঁচনি দিছে, উদ্যমিতা আঁচনি দিছে, ৰাইজৰ বিলাকক চাইছে, ল'ৰাবিলাককো চাইছে, ছোৱালীবিলাককো চাইছে, চবকে চাইছে। আৰু আকৌ তেওঁ মুখ্যমন্ত্ৰী হ'ব? 100%। কিয় হ'ব বুলি ভাবিছে তেওঁ? মামা থাকিলেহে আমি সুৰক্ষিত হৈ থাকিম, মহিলাবিলাক। গতিকে নৰেন্দ্ৰ মোদী চৰকাৰৰ যিটো মানে মহিলাৰ প্ৰতি মানে শ্ৰদ্ধা আৰু ভক্তি, তাত আমি বহুত সন্তুষ্ট। আৰু আমি মহিলাবিলাকৰ পৰা মানে আমি ইমানেই খুচি, মামা যেতিয়ালৈকে অসমত থাকিব তেতিয়া আমি মহিলাবিলাক আমাৰ অসমখন সুৰক্ষিত হৈ থাকিম। মামা থকালৈকে আমি সুৰক্ষিত হৈ থাকিম। আহক কথা পাতিম অকণমান। মামা থাকিলে সুৰক্ষিত হৈ থাকিব? হয় 100% সুৰক্ষিত মামা থাকিলে আমাৰ গোটেই অসমখন। গৌৰৱ গগৈ থাকিলে নহ'ব নেকি? নাই। কংগ্ৰেছ থাকিলে নহ'ব নেকি? নহ'ব। কংগ্ৰেছে আজিলৈকে কি কৰিলে? মামাই যিমানখিনি অনুদান দিছে আমাৰ মহিলাক আত্মনিৰ্ভৰশীল আৰু অৰুণোদয় আঁচনি যিমানখিনি দিছে, আৰু বাবু আঁচনি, মইনা আঁচনি, বৃদ্ধ পেঞ্চন সকলো আমাৰ মামাই যিহেতু দিছে। আজি কংগ্ৰেছে অতদিনে কি কৰিলে? আমিতো একো দেখা নাই, উন্নতি দেখা নাই। আজি মামাৰ দিনত গোটেই ৰাস্তা ঘাট সকলো মানে জাকত জিলিকা হৈ পৰিছে। আৰু তেখেতক সেইকাৰণে আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আৰু তেখেতক আমি উষ্ম আদৰণি জনাবৰ কাৰণে উলহ মালহে ৰখি সকলো মানুহ ওলাই আহিছে। এয়া মই দেখুৱাইছো যে মানুহৰ আনন্দ, মানুহৰ ফূৰ্তি। মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বোলে অপেক্ষা কৰিছে। এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে অপেক্ষা কৰিছে। এনে এক পৰিৱেশ যেনিয়ে মুখ্যমন্ত্ৰী গৈছে তেনিয়ে এনেধৰণৰ পৰিৱেশ দেখি ৰাখিছে। বাইদেউ অকণমান কথা পাতিম। সকলো মানুহ কিন্তু ওলাই আহিছে আজি।
কিয় ওলাই আহিছে বুলি ভাবে? এয়া আমাৰ মামাৰ প্ৰতি মৰম, সকলোৱে মামাক কয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেখেতক আদৰণি জনাবলৈ আজি আমাৰ সৰভোগবাসী গোটেই বৰ্ণগৰবাসী ওলাই আহিছে। মহিলাসকল কিন্তু বেছিকে ওলাই আহিছে, মহিলাসকলে মামাক বেছিকে ভাল পায় নেকি? নহয়, মহিলাসকলে ভাল পায় যে আমি পুৰুষসকলক ঘৰ ৰখীয়া কৰি আহিছো, যাতে আমি মহিলাসকলে ধুনীয়াকৈ আহিব পাৰো। পুৰুষসকলক ঘৰত থৈ আহিছে, ঘৰ ৰখীয়া কৰিছো আজি আমি। ইমান ভাল পায় নেকি? বহুতে ভাল পায়, কাৰণ আমাৰ মানুহকেইজনেও ভাল পায়। সেইকাৰণে কৈছে তোমালোকে যোৱা, মহিলাসকলে যোৱা, আমি আজি ঘৰৰ দায়িত্ব আমাৰ। সেইকাৰণে গোটেই মহিলাসকল উৎসাহে ওলাই আহিছে। সেইকাৰণে আমাৰ মহিলাৰ গেডাৰিংটো আপোনালোকে বেছি দেখিছে, আৰু প্ৰতিটো সমষ্টিতে মহিলাৰে মানে উৎসাহটো বেছি। মানে মহিলাই এবাৰ জিকাব নেকি মামাক? নহয়, মহিলাও জিকাব, লগতে তেওঁলোকৰ ঘৰৰ সকলোৱে জিকাব। আমাৰ ল'ৰা ছোৱালী, নতুন যুৱ প্ৰজন্ম, আমাৰ ঘৰৰ গৃহস্থ সকলোৱে। মই আকৌ দেখুৱাইছো যে মানুহৰ উৎসাহ, মানুহৰ ফূৰ্তি, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এনেদৰে যেনিয়ে আপুনি গৈছে তেনিয়েই মানুহৰ শাৰী আৰু সকলোৱে মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰিছে। মই কৈছো যে কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব, আৰু এনেদৰে শাৰী শাৰীকৈ মানুহে তেওঁৰ বাবে অপেক্ষা কৰিছে, মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰিছে। মই কৈছো যে যেনিয়েই গৈছে তেনিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে ভণ্টি অকণমান কথা পাতিম। সকলো ওলাই আহিছে, কিন্তু মামাক সকলোৱে ইমান ভাল পায়, কিয় ভাল পায় বুলি ভাবে? মামাক আমিতো আগৰ পৰাই ভাল পাওঁৱে, আৰু আজি আমাৰ সৰভোগত আহিব, সেইকাৰণে বহুত ভাল লাগিছে। আগৰ পৰাই অপেক্ষা কৰি আছিলো, আজি আহিছে, বহুত ভাল লাগিছে। মামাৰ যিসমূহ কাম, তেওঁৰ যিসমূহ আঁচনি, তেওঁৰ যিসমূহ উন্নয়নমূলক কাম আপোনালোকে কেনেকে ভাবিছে? মামা যিখিনি আঁচনি আছে আমাৰ ঘৰত মানে পাইছে, আমাৰ মায়ে পাইছে। অৰুণোদয় যিখিনি পাবলগীয়া আছে, ধৰ ৰেচন কাৰ্ডৰ ওপৰত, সেইখিনি চবখিনি আমাৰ ঘৰত পাইছে। মানে আৰু বাকী মানুহে পাইছে নে নাই? বেলেগ পাইছে, আমাৰ ঘৰ প্ৰায় 90% মানুহে পাইছে, তাৰে দুই এজনে মানে পোৱা নাই বৰ্তমানলৈকে, কিন্তু সেইখিনিও কাম চলি আছে, কেতিয়া পাবই আগলৈকে। সেইকাৰণে মানুহবিলাক ওলাই আহিছে নেকি? হয়, সেইকাৰণে আমাৰ সৰ্ববাসী আহিছে, গোটেই ওলাই আহিছে ইয়াত। মনত কেনেকুৱা লাগিছে? আনন্দ নেকি? বহুত ভাল লাগিছে। ৰাতিপুৱা আহিছো, 8টা বজাতে আহিছো, বৰ্তমানো আছো। 8টা বজাতে ওলাই আহিছে আৰু মামাৰ কাৰণে অপেক্ষা কৰিছে। মই দেখুৱাইছো আপুনি এনেকৈ যেনিয়ে যাব, সমগ্ৰ ৰাস্তা মুখ্যমন্ত্ৰীৰ বাবে সকলোৱে অপেক্ষা কৰিছে, কাৰণ কেইটামান মুহূৰ্তৰ পিছতেই মুখ্যমন্ত্ৰী আহি সৰভোগ ভৱানীপুৰত উপস্থিত হ'ব, আৰু সৰভোগ ভৱানীপুৰৰ হৈ প্ৰায় 50ৰ পৰা 60 কিলোমিটাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই যি আশীৰ্বাদ যাত্ৰা, সেই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু কালিও আমি দেখিবলৈ পোৱা গৈছো যে প্ৰবল বৰষুণকো নেওচি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীত যি আশীৰ্বাদ যাত্ৰা আছিল, সেই আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকে প্ৰবল বৰষুণকো নেওচি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে। মুখ্যমন্ত্ৰীৰ কামত তেওঁলোকে প্ৰশংসা কৰিছে। মুখ্যমন্ত্ৰীৰ যিসমূহ আঁচনি, যিসমূহ উন্নয়নমূলক কাম, সেয়া তেওঁলোকে ভৰসা কৰিছে, সেয়া তেওঁলোকে শলাগ লৈছে, আৰু মুখ্যমন্ত্ৰী থাকিলে অসম বাচিব বুলি তেওঁলোকে কৈছে। আৰু সেইবাবে আগন্তুক সময়তো মুখ্যমন্ত্ৰীক সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে, আৰু সেইবাবেই দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী যেনিয়ে আগবাঢ়িছে তেনিয়ে হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাইছে।